হৈছে ধৰ্মই সমাজখনক ফুলৰ মালাৰ দৰে সংগঠিত কৰে আৰু অধৰ্মই সমাজখন ভাঙি থান বান কৰে। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে ডাঙৰ হৈছোঁ আৰু গুৰুজনাই এটা কথাই কৈছে যে সকলো ধৰ্মকে সমান চকুৰে চাবলৈ কৈছে। আৰু বৰ্তমান সময়ত হজৰত মহম্মদক লৈ যি ধৰণৰ বিতৰ্ক আৰম্ভ হৈছে, এই বিতৰ্ক কেতিয়াও সমীচীন নহয়, কোনো কাৰণে গ্ৰহণযোগ্য হ'বই নোৱাৰে। হজৰত মহম্মদ আমাৰ প্ৰতিজন অসমৰ খিলঞ্জীয়া অসমীয়াৰ হৃদয়ত আছে আৰু ভৱিষ্যতেও থাকিব। ইয়াক কোনেও মুচি আঁতৰাব নোৱাৰে, ইয়াক কোনেও মুচিব নোৱাৰে, সঁচা কথা। গতিকে হজৰত মহম্মদক লৈ যিসকলে কটু মন্তব্য কৰিছে, অশ্লীল ভাষাৰে গালি গালাজ পাৰিছে, তেওঁলোকৰ ওপৰত অসম আৰক্ষীয়ে অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি জাতীয় সংগ্ৰামী অসমে দাবী উত্থাপন কৰিছোঁ। কাৰণ এইবিলাক ঘটনাই কিন্তু আমাৰ সাতাম পুৰুষীয়া যি শান্তি সম্প্ৰীতি আছে তাক বিনষ্ট কৰিব আৰু অনাগত দিনত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ কিন্তু সম্ভাৱনা আছে। গতিকে হজৰত মহম্মদক অশ্লীল ভাষাৰে গালি গালাজ পৰাসকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল'ব লাগিব। দ্বিতীয়তে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ, এতিয়া আজানক লৈ বিতৰ্ক হৈছে। কিছু মানুহে বা কিছু সংগঠনে আজান বন্ধ কৰিবলৈ দাবী কৰিছে। এতিয়া নামঘৰত দবা কোবাই আৰু মছজিদত আজান দিয়ে, কি কাৰণে দিয়ে? যে ভগৱানক মনত পেলাবৰ কাৰণে সোঁৱৰাই দিয়ে। ইমান এটা সুন্দৰ চিন্তাধাৰা। আৰু এই ধৰণৰ মানুহ কিছুমান যিসকল মানুহে আজানৰ বিৰোধিতা কৰিছে, আজান বন্ধ কৰিবলৈ দাবী কৰিছে, তেওঁলোক মূৰ্খামি বাহিৰে বেলেগ একো হ'ব নোৱাৰে। আমি আজান ভাল পাওঁ আৰু আজানক কোনো কাৰণতে আজান বন্ধ হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ।